তাৰপিছতে মহাপ্ৰভুৱে সকলোকে লৈ ভীষ্মৰ মুক্তিৰ বাবে কুৰুক্ষেত্ৰৰ ৰণস্থলীলৈ গমন কৰিছে আৰু কুৰুক্ষেত্ৰৰ ৰণস্থলীত গৈ মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱে বিনীতভাৱে ভীষ্ম পিতামহক কৈছে যে পাণ্ডৱৰ উত্তৰিত জীৱন যাত্ৰাৰ বাবে ভাৰতৰ মহৎ ভৱিষ্যতৰ বাবে আপুনি যুধিষ্ঠিৰক ৰাজধৰ্ম, স্ত্ৰী ধৰ্ম, দান ধৰ্ম, মুখ্য ধৰ্ম এই চাৰিটা বিষয়ত জ্ঞান দিয়ক। ভাবি চাওক, সমস্ত জ্ঞানৰ অধিকাৰী প্ৰভু শ্ৰীকৃষ্ণদেৱ নিজে থকা অৱস্থাত যুধিষ্ঠিৰক সেই জ্ঞান নিদি বংশৰ শ্ৰেষ্ঠ আৰু জ্যেষ্ঠ যিজনে মৃত্যুৰ শেষক্ষণ গণি আছে সেই ভীষ্ম পিতামহৰ যোগেদি সেই জ্ঞান প্ৰদানৰ বাবে লৈ গৈছে। উদ্দেশ্য তাত দুটা। এটা কথা, মৃত্যুৰ পূৰ্বে কৰা সকলো স্বীকাৰোক্তি শাশ্বত সত্য, সেই জীৱনজোৰা অভিজ্ঞতাৰ সাৰমৰ্ম। সেইকাৰণে ভীষ্ম পিতামহৰ মুখেদি যিখিনি কথা কোৱা হ'ব সেইখিনিয়ে কাৰুণ্যতাৰ, ভীষ্মৰ কৰুণ পৰিণতিৰ কাৰুণ্যতাই দগ্ধ হৈ থকা ধৃতৰাষ্ট্ৰৰ হৃদয়ত শিলৰ ৰেখাৰ দৰে সি ক্ষুদিত হ'ব। স্থান কাল পাত্ৰ তিনিওটাক একত্ৰিত কৰি মহাপ্ৰভুৱে নিজেই কৰিব পৰা কামটো ভীষ্ম পিতামহৰ হতুৱাই কোৱাইছে। আৰু ভাবি চাওক, ভীষ্ম পিতামহে জীৱনৰ শেষক্ষণতো শৰীৰৰ সমগ্ৰ তেজ গৈ নিশেষ হোৱাৰ পিছতো সমৃদ্ধ ৰাষ্ট্ৰৰ প্ৰতি কৰা প্ৰতিজ্ঞাক শেষ ৰক্ষা হিচাপে যুধিষ্ঠিৰৰ যোগেদি উত্তৰিত ভাৰতৰ বাবে, আমাৰ বাবে দান ধৰ্ম, স্ত্ৰী ধৰ্ম, মোক্ষ ধৰ্ম আৰু ৰাজধৰ্ম এই চাৰিটা বিষয়ত জ্ঞান দিছে। অৰ্থাৎ ভাগৱত ধৰ্ম হ'ল সেইটো পৰিমাৰ্জিত জীৱনবোধেৰে সমাজ আৰু ৰাষ্ট্ৰক উত্তৰিত এটা জীৱন দান কৰিব পৰাটোহে ভাগৱত ধৰ্ম। মই জীয়াই আছো জীৱনৰ এটা পৰিব্যাপ্তিৰ মাজেদি মই খাই বৈ জীয়াই আছো, এইটো জীৱন নহয়। যিটো জীৱনে 10 জনৰ উত্তৰিত জীৱনৰ এটা সন্ধান দিব পাৰে সেই জীৱনে ভাগৱত ধৰ্মৰ দ্বাৰা স্বীকৃত ধৰ্ম জীৱন। সেইবাবে কৰ্তব্য নিষ্ঠাৰ উদ্ধত জীৱৰ কোনো স্থিতি নাই, যাৰ বাবে ভীষ্ম পিতামহে জীৱনৰ শেষক্ষণত এই চাৰিটা বিষয়ত জ্ঞান দিয়াৰ পিছত প্ৰভুলৈ চাই হাঁহি পেলাই কৈছে যে হে প্ৰভু, আপুনি আহোঁতে আপোনাৰ স্ব ইচ্ছাই আহিছিল, কিন্তু যাওঁতে আপুনি মোৰ ইচ্ছামতে যাব লাগিব। মই মোৰ মৃত্যুক মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবৰ বাবে 54 দিনকৈ আপোনাৰ অধীৰ আগ্ৰহে অপেক্ষা কৰি আছো। আপুনি আহিব এই দৃঢ় সংকল্পবোধ হৃদয়ত লৈ শৰীৰৰ সমগ্ৰ যন্ত্ৰণা মই পাহৰি আছো। আৰু আজি সেই মহেন্দ্ৰক্ষণ সমাগত হ'ল, আপুনি মোৰ কথা ৰাখি মোৰ এই স্থানত উপবিষ্ট হ'ল। আৰু মই যেতিয়ালৈকে এই পৃথিৱীৰ পৰা নাযাওঁ তেতিয়ালৈকে আপুনি মোৰ সন্মুখত পূৰ্ণ অৱয়ৱে স্থিত হৈ থাকক, এই মোৰ শেষ অনুৰোধ। আৰু এই বুলি ভীষ্মই মহাপ্ৰভুৰ স্তুতি কৰিব লাগিছিল। প্ৰথমে কৈছে, এই মুহূৰ্ততে মোৰ মতিৰূপী কন্যাজনীক আপোনাৰ পাদপদ্মত সমৰ্পণ কৰিছো। তাৰমানে মোৰ মতি পূৰ্বে কলুষিত হৈ আছিল, দুৰ্যোধনৰ অন্নৰে মই তেজ সঞ্চয় কৰিছিলো। সেই অন্নই মোৰ মতিক কেতিয়াবা বিপথগামী কৰিছিল, কিন্তু আজি দুৰ্যোধনৰ অন্নৰে মই শৰীৰত তৈয়াৰ হোৱা সকলো তেজ মই ধৰাৰ বুকুত এৰি দিলো। আজি আৰু মোৰ তেজৰ প্ৰাবল্যতা নাই। এতিয়া মোৰ সেই মতিৰ মাজত কোনো কুলুকতা নাই। সেই নিৰ্মল মতি এই মুহূৰ্ততে মই আপোনাৰ শ্ৰীচৰণত সমৰ্পণ কৰিছো, আপুনি গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰক। ভাবি চাওক, জীৱনৰ শেষক্ষণত কি এক অভূতপূৰ্ব প্ৰেমৰ সঞ্চাৰ নহ'লে জীৱন যাত্ৰাত, দৈনন্দিন জীৱন যাত্ৰাত অভূতপূৰ্ব প্ৰেমৰ সৈতে একাত্ম হোৱাৰ কচৰৎ কৰিলে ভীষ্মৰ দৰে জীৱনৰ শেষক্ষণত প্ৰভুৰ
এনে দিব্য স্তুতি কৰিব পৰা যায়। কৈছে মোৰ মনত পৰিছে আজি দেখা এখন মুখ আৰু কুৰুক্ষেত্ৰ যুদ্ধত দেখা সেইখন মুখৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। কোনো এক নিশা মই প্ৰতিজ্ঞা কৰিছিলোঁ ভগৱানৰ প্ৰতিজ্ঞা ভংগ কৰিম বুলি। আপুনি প্ৰতিজ্ঞা কৰিছিল যে মই কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰোঁ, আৰু কোনো এক যুদ্ধ প্ৰান্তৰ পৰা প্ৰত্যাগমন কৰাৰ পিছত দুৰ্যোধনে শিবিৰত মোক ককৰ্থনা কৰিছিল যে পঞ্চ পাণ্ডৱৰ প্ৰতি থকা মোৰ নিৰন্তৰ ব্যথাই পঞ্চ পাণ্ডৱক নিশেষ কৰাত প্ৰতিবন্ধক হৈছে, আৰু সেই কলংক নাশ কৰিবৰ বাবে কুৰুক্ষেত্ৰ ভাৰত যুদ্ধৰ সেনাপতি হিচাপে সেইদিনা মই 5 পাত কাঁড় চয়ন কৰিছিলোঁ। দুৰ্যোধনে কৰা উত্তেজনাৰ বশৱৰ্তী হৈ মই 5 পাত কাঁড় চয়ন কৰিছিলোঁ। কাইলৈ যুদ্ধত পঞ্চ পাণ্ডৱক মই নিশেষ কৰিম, দুৰ্যোধনক প্ৰতিশ্ৰুতিও দিছিলোঁ। কিন্তু যি মুহূৰ্ততে দুৰ্যোধনৰ প্ৰত্যাগমন হ'ল সেই মুহূৰ্ততে মোৰ হৃদয় দুৰু দুৰু কঁপিব লাগিছিল। পঞ্চ পাণ্ডৱক নিশেষ কৰা মানে ধৰ্ম ৰাজ্যৰ মই অমংগল কামনা কৰা। যুধিষ্ঠিৰৰ যোগেদি ধৰ্ম সংস্থাপনৰ যি আপোনাৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক মই ব্যাঘাত কৰা হ'ব। আৰু সেই মুহূৰ্তত দুৰু দুৰু কঁপি থকা হৃদয়ৰ সেই মুহূৰ্ততে মই মোৰ পশ্চাৎ দেশত মোৰ পিছফালে মই এগৰাকী ৰমণীৰ এটি কণ্ঠস্বৰ শুনিছিলোঁ। তেওঁ বিনয়ভাৱে কৈছিল, প্ৰণাম পিতামহ। মই তেওঁক নোচোৱাকৈ আশীৰ্বাদ দিছিলোঁ, অখণ্ড সৌভাগ্যৱতী ভৱ। ঘূৰি চাই দেখোঁ সেয়া দুৰ্যোধনৰ পত্নীও নহয়, সেয়া গান্ধাৰীও নহয়, সেয়া স্বয়ং দ্ৰৌপদী। মই বিমূৰত পৰিছিলোঁ। যাৰ পঞ্চস্বামীক কাইলৈ নিধন কৰাৰ মই প্ৰতিজ্ঞা লৈছোঁ, আৰু সেইগৰাকীক মই আশীৰ্বাদ দিছোঁ অখণ্ড সৌভাগ্যৱতী হ'বলৈ। আশীৰ্বাদ আৰু প্ৰতিজ্ঞাৰ মাজত এনেকুৱা দ্বন্দ্ব আহিছে। 5 মুহূৰ্ততে ঘূৰি চাই দেখিছোঁ তুমি মোলৈ চাই হাঁহি হাঁহি ৰৈ আছা, আৰু মোক প্ৰশ্ন কৰিছিলা আশীৰ্বাদ শ্ৰেষ্ঠ নে প্ৰতিজ্ঞা শ্ৰেষ্ঠ। আৰু মই সেই মুহূৰ্ততে মই অনুভৱ কৰিছিলোঁ ধৰ্ম ৰাজ্য প্ৰতিষ্ঠাৰ তোমাৰ সংকল্পৰ যদি পৰিপন্থী হওঁ, মোৰ দৰে হাজাৰটা ভীষ্মই পাণ্ডৱৰ ক্ষতি কৰিব নাই। এই কথা জানি মই আশ্বস্ত হৈছিলোঁ, আৰু মই নিৰ্বিঘ্নে তোমাক উত্তৰ দিছিলোঁ জীয়াই থাকিলে প্ৰতিজ্ঞা শ্ৰেষ্ঠ ক্ষত্ৰিয়ৰ। আশীৰ্বাদ সদা সৰ্বদা শ্ৰেষ্ঠ, কিন্তু ক্ষত্ৰিয়ৰ জীয়াই থকাৰ অৱস্থাত প্ৰতিজ্ঞা শ্ৰেষ্ঠ। আৰু মই নিৰ্বিঘ্নে তাৰ পৰা প্ৰত্যাগমন কৰিছোঁ। আৰু সেইদিনাখনেই পঞ্চস্বামীৰ জীৱন দান তুমি কৰিলা। পঞ্চস্বামীৰ জীৱন দান লৈ গুচি গ'ল দ্ৰৌপদীয়ে। পিছদিনাখন যেতিয়া যুদ্ধত মই দেখিছিলোঁ, মই মোৰ ক্ৰমান্বয়ে মহাভাৰতৰ যুদ্ধৰ মই পৰিসমাপ্তিৰ ক্ষণগণি মই যেতিয়া তোমাক উত্তেজিত কৰিবলৈ চাইছোঁ, তুমি উত্তেজিত হোৱা নাছিলা। মই বাৰম্বাৰ মোৰ ধনুৰ পৰা নিৰ্গত কাঁড়ে অৰ্জুনক বিব্ৰত কৰি তুলিছিলোঁ। অৰ্জুনৰ কিৰীটি কাটি দিছিলোঁ, ধ্বজা কাটি দিছিলোঁ, অৰ্জুনৰ ৰথৰ চকা ভাঙি দিছিলোঁ। তাতো তুমি ক্ৰোধান্বিত হোৱা নাছিলা। আৰু তাৰ পিছত তুমি ক্ৰোধান্বিত নোহোৱা দেখি মই একাধিক হৰ তোমাৰ উৰুক নিক্ষেপ কৰি মাৰিছিলোঁ। মোৰ আজিও মনত আছে, পীত বস্ত্ৰধাৰী তোমাৰ উৰুৱেদি ৰঙা ৰক্ত প্ৰবাহিত হৈছিল। তেতিয়াও তুমি ক্ৰোধান্বিত হোৱা নাছিল। পৰিশেষত মই ঘোঁৰাকেইটাক লক্ষ্য কৰি, তোমাৰ ৰথৰ ঘোঁৰাকেইটাক লক্ষ্য কৰি বাণ নিক্ষেপ কৰি তোমাক ধাৰাসাৰি কৰিছিলোঁ। আৰু সেই মুহূৰ্তত তুমি জাপ মাৰি ৰথৰ পৰা নামি আহি ৰথৰ চকাটো মোলৈ দাঙি লৈছিলা, আৰু ময়ো লগে লগে নতজানু হৈ তোমাক অভিবাদন জনাইছিলোঁ। মই প্ৰতিজ্ঞা কৰিছিলোঁ ভগৱানৰ প্ৰতিজ্ঞা ভংগ কৰিম, আৰু তুমি ভক্তৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ বাবে নিজৰ প্ৰতিজ্ঞা ভংগ কৰি ৰথৰ চক্ৰ ধৰি মোলৈ খেদি আহিছিলা। আৰু সেই মুহূৰ্তত তোমাৰ উত্তৰ কান্ধত থকা উত্তৰীয় বস্ত্ৰখন পৃথিৱীত পৰি গৈছিলে। পৃথিৱীখন দুৰু দুৰুকৈ কঁপি উঠিছিল। মই জানো যিজনৰ উত্তৰীয় বস্ত্ৰখনে পৃথিৱীত কম্পন তুলিব পাৰে, সেইজনৰ ওচৰত মই ভীষ্ম যে ক্ষুদ্ৰ নগণ্য তাকো জানো। আৰু সেই মুহূৰ্তত দেখা সেইখন মুখ আৰু আজি দেখা এইখন মুখৰ মাজত কোনো পাৰ্থক্য নাই। তোমাৰ মই প্ৰতিটো কথাই আজি মনত পৰিছে, কিদৰে তুমি
দ্বাৰকেশ্বৰ হৈও দূত ৰূপে তুমি হস্তিনাৰ ৰাজসভালৈ আহি প্ৰত্যাশিত হৈ পৰিশেষত দুৰ্যোধনে তোমালৈ ব্যৱস্থা কৰা আহাৰ গ্ৰহণ নকৰি তুমি বিদুৰৰ ঘৰত গৈ কলৰ বাকলি খাইছিলা। সেইজন পৰম ব্ৰহ্মৰ মই প্ৰতিটো কথাই মোৰ আজি মনত আছে। তোমাৰ অভাৱ, তোমাৰ প্ৰভাৱ আৰু তোমাৰ স্বভাৱ জীৱই বুজা ইমান সহজ নহয়। মই ভাবোঁ সমগ্ৰ সত্তাক সত্তাবান কৰি থকা তুমি পৰম ব্ৰহ্মই মোৰ মৃত্যুক মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবৰ বাবে তুমি ইয়ালৈ আহিছা আৰু একমাত্ৰ ভক্তৰ মনোবাঞ্ছা পূৰ্ণৰ বাবেই তুমি কুৰুক্ষেত্ৰ এই ৰণ প্ৰাংগণত আজিও স্মৃত সাজে অৱতীৰ্ণ হৈ আছা। এইদৰে ভগৱানৰ গুণানুকীৰ্তন মুখেৰে কৈ চকুৰে ভগৱানক দৰ্শন কৰি 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 ভীষ্মদেৱ এই পৃথিৱীৰ পৰা গুচি গ'ল। ভাবি চাওক কৃষ্ণ ভক্তিৰ কি চৰম পৰাকাষ্ঠা। 54 দিন সৰসজ্জাত থকাৰ পিছতো হৃদয় বৃত্তিৰে যিজন প্ৰভুৰ চৰণান্তিকত নিত্য নতুন ৰূপে বিৰাজিত হৈ আছে সেইজন ভীষ্ম পিতামহ ভক্ত নহয় কোন হ'ব পাৰে। আৰু তেনে জীৱন গাথাই আমাক সদায় এটা কথাই কয় যে আমি আমাৰ ব্যৱহাৰিক জীৱন যাত্ৰাত নিত্য কৰণীয় সকলো কৰ্মৰ যোগেদি একান্ত মদগত চিত্তে প্ৰভুৰ চৰণত সমৰ্পণ যুক্ততাৰে যদি সমগ্ৰ পৃথিৱীখনক নিজৰ বুলি ভাবি লোৱাৰ এটা মানসিকতা ৰাখিব পাৰোঁ, তাৰ যোগেদি আমাৰ ভাগৱত ধৰ্মৰ উত্তৰিত ব্যৱস্থাটো সংৰক্ষিত হ'ব, সংবৰ্ধিত হ'ব।